পুনৰ জীৱিত হ'ল এজন মৃত ব্যক্তি। শুনি হয়তো আপুনিও আচৰিত হৈ পৰিছে। আচৰিত হ'লেও একেবাৰে বাস্তৱ সত্য। জীৱিত হোৱাৰ পিছতে হাতত লৈ দেখুৱালে মৃত্যুৰ প্ৰমাণ পত্ৰ। মৃত বুলি প্ৰমাণ কৰা ব্যক্তিজনে পুনৰ নিজকে ঘোষণা কৰিলে জীৱিত বুলি। পিছে কোনে মৃত বুলি প্ৰমাণ কৰিছিল সেই কথা জানিলে আচৰিত হ'ব আপুনিও। আচলতে নিজৰ শহুৰেকে কৰিলে এনে ভয়ংকৰ কাণ্ড। নিজৰ জোৱাইক মৃত বুলি প্ৰমাণ কৰি ভূমি দখলৰ চেষ্টা শহুৰেকৰ। ডবকা চক্ৰ বিষয়া কাৰ্যালয়ৰ নাওভুন্নাচুত কাণ্ড। জীৱিত ব্যক্তিক মৃত সজাই আনৰ নামত নামজাৰি কৰি ভূমি পুনৰ এদিনৰ পিছত সেই নামজাৰি বাতিল কৰি প্ৰকৃতগৰাকীৰ নামত কৰা হ'ল নামজাৰি। ঘটনা সংক্ৰান্তত মণ্ডলসহ কেইবাজনৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকৰ ওচৰত দাখিল কৰা হ'ল এজাহাৰ। হয়, হোজাই FCI ৰোড নিবাসী আমিৰ হুছেইন নামৰ লোকজনৰ যমুনামুখ নগয়াপাম অঞ্চলত ডাক নম্বৰ 632ত আছে 2 কঠা 5 লেচা আৰু 621 নম্বৰ দাগত 2 বিঘা 3 কঠা 14 লেচা ভূমি। কিন্তু উক্ত ভূমিডোখৰ শহুৰ আৰু পৰিয়ালৰ লোকে অতি কৌশলেৰে জোৱায়েকক মৃত দেখুৱাই কেইবাজনৰ নামত যোৱা 6 মাহত ডবকা চক্ৰ বিষয়া কাৰ্যালয়ত নামজাৰি কৰে আৰু এই বিষয়ে জোৱায়েকে গম পোৱাৰ পাছত মণ্ডলগৰাকীক অভিযোগ দিয়াত নামজাৰি বাতিল কৰি পুনৰ প্ৰকৃতগৰাকীৰ নামত নামজাৰি কৰি দিয়ে। কিন্তু মাটিৰ প্ৰকৃত গৰাকীয়ে ঘটনা সংক্ৰান্তত মণ্ডল বম্পী বসুমতাৰী শহুৰ ছাদিকুলা ভূঞা, সন্তান সাবিনা ইয়াজবিন, ইৰফান আমিৰ, শ্বেখ বাহাদুৰ আমিন হুছেইনৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ আৰু লগতে উল্লেখিত নামসহ মুঠ 11 গৰাকীৰ বিৰুদ্ধে জিলা আয়ুক্তৰ ওচৰত আন এক অভিযোগ দাখিল কৰি ঘটনাৰ উচিত তদন্ত দাবী জনায়। ইয়াৰ পিছতে সংবাদমেল সম্বোধন কৰি ডবকা চক্ৰ বিষয়া কাৰ্যালয়ৰ চক্ৰ বিষয়া মণ্ডলৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱাৰ দাবী জনায়। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। নাম হৈছে আমিৰ হুছেইন, মই হোজাইৰ বাসিন্দা হয়। মোৰ এটা প্ৰপাৰ্টি আছে যমুনামুখ নগায়া পাম্পত। তো মই ভাবিলোঁ যে মোৰ মাটিখন মই বাটাৰা কৰিম, বাটাৰা কৰি পেলাই মই ইয়াত চিফ্ট হ'ব বুলি আশা কৰিছিলোঁ। পম্পী বসুমতাৰীক মাতাৰ পিছত মোৰ মাটিখিনিত আহি পেলাই মাপজোখ কৰিলে। মাপজোখ কৰাৰ পিছত যেতিয়া মাপজোখটো শেষ হ'ল, তাৰ পিছতে ছাদিকুল্লা ভূঞা আহিলে, তাৰ অল ফেমিলি লৈ পেলাই আহি পেলাই মণ্ডলক সুধিলে ইয়াত কি কৰি আছা। মণ্ডল বাইদেউ ক'লে যেন এইটোতো আমিৰ হুছেইনৰ মাটি হয়, আমিৰ হুছেইনে এইটো বিচাৰি আছে বাটোৱাৰা কৰিবৰ কাৰণে, আৰু তেখেতৰ মানে খাজনা দিবৰ কাৰণে অসুবিধা হয়, সেইকাৰণে সি বাটোৱাৰা কৰিব বিচাৰিছে। তেখেতৰ ৰাইট আছে। আপোনাৰ যদি কিবা ৰেকৰ্ড পাতি থাকে তেতিয়াহ'লে আপুনি চাৰ্কল অফিচত লৈ আহিব। মোকো মাতিলে মংগলবাৰে 26 তাৰিখে। তো যেতিয়া মই 26 তাৰিখত গ'লো, যোৱাৰ পিছতে মোক ক'লে তোমাৰ শ্বশুৰ আহিছিলে আৰু তোমাৰ চালা আহি পেলাই এই মাটিত কমপ্লেইন মাৰি গৈছে যেন এইটো বাটাৰাটো নকৰিবৰ কাৰণে। তো মণ্ডল বাইদেউ ক'লে যেন তেখেতৰতো পাট্টাদাৰ নহয়, তেখেতৰ পাট্টাদাৰ নহ'লে তেখেতৰ কমপ্লেইনটো নিটিকে, আমি এইটো চাই দিম, তুমি 3-4 দিন ৱেইট কৰা। ৱেইট কৰোঁতে 6 তাৰিখ হ'লে। 6 তাৰিখে মই খবৰ পালোঁ, নন্দুৱে মোক ক'লে তোমাৰ শ্বশুৰ আৰু তোমাৰ চালা গোটেই দিনৰ পৰা চাৰ্কল অফিচত আছে, কিবা কিবি কৰি আছে। পিছত মোৰ কিবা এটা ডাউটফুল হোৱাৰ পিছত মই মাটিখিনি চেক কৰিলোঁ, মাটিটো জেগাত আছে নেকি। তেতিয়াহ'লে মাটিটো দেখিলোঁতো মাটিটো মোৰ নামত নাই। পিছত মই এইটো পঢ়ি পেলাই দেখিলোঁতো মোকতো মৃত্যু ঘোষিত কৰি পেলাই মোৰ 3টা ল'ৰা ছোৱালীৰ নামত কৰি দিলে। কৰি দিয়াৰ পিছতে মই ৰাতিপুৱা মণ্ডল বাইদেউক ফোন মাৰিলোঁ। ফোন মাৰাৰ পিছতে মই মণ্ডল বাইদেউক সুধিলোঁ, বাইদেউ এইটো আপুনি কি কাম কৰিলে, এইটোতো বহুত বেয়া কাম কৰিলে, আপোনাক দিলোঁ বাটোৱাৰা কৰিবৰ কাৰণে, আপুনি দেখি মোক মৃত্যু ঘোষিত কৰি পেলাই মোৰ 3টা ল'ৰা ছোৱালীৰ নামত কৰি দিলে। এতিয়াতো মই মিডিয়ালৈ আহি আছোঁ। তো তেতিয়াহ'লে বাইদেউ ক'লে যেন এইবিলাক নকৰিব, মই এটা ছোৱালী মানুহ হয়, মোৰ চাকৰিৰ কথা আছে, আপুনি ইমান উত্তেজনী হ'ব নালাগে, মই এইটো কেঞ্চেল কৰি আপোনাৰ নামত বাহাল কৰি দিম। আপোনাৰ দায়িত্ব হৈছে আপুনি মিডিয়া চিডিয়া নানিব, মানুহ নানিব আৰু উত্তেজনী নহ'ব, আৰু মোৰ দায়িত্ব হৈছে এইটো কেঞ্চেল কৰি পেলাই মই বাহাল কৰি দিম। পিছত এই 6 তাৰিখে যেতিয়া সিহঁতে মোৰ নামত ডেথ চাৰ্টিফিকেট ওলাই পেলাই 3টা ল'ৰা ছোৱালীৰ নামত কৈছে, সিহঁতে কৈছে লগে লগে 6 তাৰিখে আহি পেলাই মোৰ জাগাত আহি পেলাই দখল কৰি বহি আছে। বহাৰ পিছতো মই যেতিয়া 7 তাৰিখে মোৰ নামত আকৌ বাহাল কৰি দিছে, তেতিয়া মই চাৰ্কল বাইদেউক মই কমপ্লেইনো দিছোঁ। কমপ্লেইন দিয়াৰ পিছতো দেখিলোঁ কোনো একশ্যনো নহয়। পিছত মই আইনৰ ওচৰত যাবলগীয়া বাধ্য হ'লোঁ। পিছত মই SP ছাৰৰ ওচৰত FIR এটা দিলোঁ আৰু DC ছাৰৰ ওচৰতো কমপ্লেইন এটা দিলোঁ। দিয়াৰ পিছতে DC ছাৰে চাৰ্কল অফিচত আহি পেলাই এইটো তদন্ত কৰিলে। তদন্ত কৰাৰ পিছতো 18 তাৰিখত আমাক হিয়াৰিং মাতিছে।
হিয়াৰিং মাতাৰ পিছতে ডিচি ছাৰ আহি পেলাই মোকো মাতিছে আৰু সিহঁতৰ ছাদিকুল্লাহ ভূঞা আৰু পাৰভেজ গুলজাৰ হুছেইন আৰু আপোনাৰ মোৰ ছোৱালীও আহিছে, এইবিলাক আহি পেলাই ডক্টৰো আহিছে, গাভৰুও আহিছে, চবক হিয়াৰিং কৰিছে। হিয়াৰিং কৰিছে এইটো দেখি পেলাই মোৰ বহুত ভাল লাগিছে যেন ডিচি ছাৰে আৰু SP ছাৰে যেন এইটো তদন্ত কৰি আছে আৰু খুদ ADC ছাৰ আহি পেলাই এইটো হিয়াৰিং কৰিছে। সেইকাৰণে মোৰ মনত এটা শান্তি লাগিছে যেন এতিয়া মই ন্যায় বিচাৰ পাম। আৰু সেইকাৰণে SP ছাৰ আৰু DC ছাৰ আৰু ADC ছাৰৰ ওচৰত মই অনুৰোধ জনাইছোঁ, এইটো তদন্ত কৰি পেলাই এই মাটিটোত কিমান মানুহ ষড়যন্ত্ৰ কৰি পেলাই মোক মৃত্যু ঘোষিত কৰি পেলাই যেন এই মাটিখিনি যেন নামজাৰি কৰিছে 3টা ল'ৰা ছোৱালীৰ নামত, এইটো দোষী সাব্যস্ত কৰি পেলাই যোনে দোষী হয় সিহঁতক দোষী সাব্যস্ত কৰি পেলাই সিহঁতক সাজা পাব লাগে। এইটো আইনৰ ওচৰত মই অনুৰোধ জনাইছোঁ।